কিমান দিন 22 গজত খেলিব বিৰাট কোহলি ৰোহিত শৰ্মাই ৰোহিত বিৰাটৰ বিকল্প সাজু কৰিছেনে বিচিচিআই ৰোহিত বিৰাটৰ স্থান পুৰাবলৈ ভাৰতীয় দলত আছেনে ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল শুভমন গিল হ'ব পাৰিবনে ৰোহিত বিৰাটৰ বিকল্প আৰু কিমান দিন 22 গজত খেলিব বিৰাট কোহলি ৰোহিত শৰ্মাই এয়াই প্ৰশ্ন সমালোচকৰ কিন্তু ৰোহিত বিৰাটৰ বিকল্প সাজু কৰিছেনে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে যদিও দুয়োজন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বৰ্তমান সময়ত নিজৰ ফৰ্মত নাই তথাপিও দুয়োজন ক্ৰিকেটাৰৰ ভাৰতীয় দললৈ যি অৱদান সেয়া নুই কৰিব নোৱাৰি 2008 চনৰ ভাৰতীয় দলত অভিষেক ঘটা বিৰাট কোহলিয়ে 2008 চনৰ পৰাই দলৰ হৈ খেলি আহিছে বিগত 17 বছৰত বিৰাট কোহলিয়ে ভাৰতৰ হৈ 123খন টেষ্ট মেচৰ লগতে 295খন এদিনীয়া মেচ আৰু 125খন টি20 মেচ খেলিছে তিনিটা ফৰ্মেটত 543খন আন্তঃৰাষ্ট্ৰীয় মেচত সংগ্ৰহ কৰিছে সৰ্বমুঠ 27324 ৰান আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলিৰ শতক 81টা এটা সময়ত তেওঁ তিনিওটা ফৰ্মেটতে গড়ে 50ৰ ওপৰত ৰান সংগ্ৰহ কৰিছিল বগাবল ক্ৰিকেটতো ৰোহিত শৰ্মাৰ অভিলেখ ঈৰ্ষণীয় যদিও টেষ্ট ক্ৰিকেটত ইমান সহজ নহয় বিৰাট কোহলিৰ এবছৰৰ পূৰ্বে তেওঁ অভিষেক ঘটিছিল ভাৰতীয় ক্ৰিকেটত 18 বছৰীয়া কেৰিয়াৰত দেশৰ হৈ 67খন টেষ্ট মেচৰ লগতে 265খন এদিনীয়া মেচ আৰু 159খন টি20 মেচ খেলিছে ৰোহিতে তিনিওটা ফৰ্মেটতে 491খন আন্তঃৰাষ্ট্ৰীয় মেচত বৰ্তমানলৈকে সংগ্ৰহ কৰিছে সৰ্বমুঠ 19398 ৰান শতক আছে 45টা লগতে এদিনীয়া ক্ৰিকেটত তিনিটাকৈ দ্বৈত শতক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ ৰোহিত শৰ্মা ইয়াৰ উপৰিও তেওঁৰ সৰ্বোচ্চ স্কোৰ হৈছে 264 ৰান আন্তঃৰাষ্ট্ৰীয় টি20 ক্ৰিকেটতো সৰ্বাধিক স্কোৰ কৰা খেলুৱৈ ভাৰতীয় অধিনায়কগৰাকী অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বতেই বিগত বছৰত 17 বছৰৰ মূৰত ভাৰতে টি20 বিশ্বকাপৰ ট্ৰফি জয়ৰ সোৱাদ লাভ কৰিছিল এতিয়া প্ৰশ্ন হয় বিৰাট কোহলি ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেটাৰ লাভ কৰিবনে ভাৰতে কিয়নো তেওঁলোকক প্ৰজন্মৰ ক্ৰিকেটাৰ বুলি কোৱা হয় অৰ্থাৎ বছৰ বছৰ ধৰি নহয় প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি খেলি অহা এজন ক্ৰিকেটাৰ দুয়োজন ক্ৰিকেটাৰে কেইবাটাও প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল দীৰ্ঘদিন ধৰি অৰ্থাৎ 17-18 বছৰ ধৰি ভাৰতৰ হৈ খেলি আহিছে দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰে এতিয়া যিসকল যুৱ ক্ৰিকেটাৰ ভাৰতীয় ক্ৰিকেটত অভিষেক ঘটিছে তেওঁলোকে ইমান বছৰ ধৰি অবিৰতভাৱে খেলিব পাৰিবনে সেই প্ৰশ্নও উত্থাপন হৈছে ভাৰতীয় দলটোলৈ চালে প্ৰথমে দুজন যুৱ ক্ৰিকেটাৰ দৃষ্টিগোচৰ হয় এজন শুভমন গিল আৰু দ্বিতীয়জন যশস্বী জয়ছোৱাল কিন্তু সময়ৰ লগে লগে শুভমন গিলে সেই ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই শেহতীয়াকৈ অফ ষ্টাম্পৰ বাহিৰত বলৰ ক্ষেত্ৰত বিৰাট কোহলিৰ দৰে তেওঁৰ দুৰ্বলতা দেশৰ মাটিত ভাল খেলিছিল শুভমন গিলে কিন্তু গব্বৰ খেলপথাৰৰ বাহিৰে বিদেশত 91 ৰানৰ বাহিৰে বিশেষ কোনো স্মৰণীয় ইনিংছ খেলিব নোৱাৰিলে 25 বছৰীয়া যুৱ বেটছমেনগৰাকীয়ে ভাৰতীয় ক্ৰিকেটত যশস্বী জয়ছোৱাল অৱশ্যে দিনক দিনে পৰিপক্ক হৈ আহিছে দলত অভিষেক হৈয়ে শুভমনৰ ঠাই ল'লে অপেনাৰগৰাকীয়ে তিনিওটা ফৰ্মেটতে বিচিচিআইৰ প্ৰথম পছন্দ হৈ পৰিছে যশস্বী জয়ছোৱাল তেওঁৰ খেলৰ শৈলী আক্ৰমণাত্মক প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিটো ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে যশস্বী জয়ছোৱালে ভাৰতীয় ক্ৰিকেটে ৰোহিত শৰ্মাৰ সলনি যেন বিকল্প হিচাপে বিচাৰি পাইছে যশস্বী জয়ছোৱালক বিদেশৰ মাটিত ৰোহিততকৈ জয়ছোৱালৰ অভিলেখো ভাল কিন্তু যশস্বী জয়ছোৱালৰ কেৰিয়াৰ আৰম্ভ হৈছে মাত্ৰ অৱশ্যে ৰোহিত শৰ্মাৰ সমান পাৰদৰ্শিতা দেখুৱাবলৈ তেওঁ আৰু বহু বছৰলৈ একেধৰণৰ ধাৰাবাহিকতা দেখুৱাব লাগিব ভাৰতীয় ক্ৰিকেট এক বিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে এই দৃশ্য আগতেও দেখা গৈছে শচীন তেণ্ডুলকাৰ সৌৰভ গাংগুলী ৰাহুল দ্ৰাবিড়ে অৱসৰ লোৱাৰ সময়ত ভাৰতৰ বেটিং অৰ্ডাৰে নতুন ৰূপ দিব বিচাৰিছিল ভাৰতীয় ক্ৰিকেটত তেতিয়াই ভাৰতীয় ক্ৰিকেটত প্ৰৱেশ কৰিছিল বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই শচীনৰ অভাৱ পূৰণ কৰিলে বিৰাট কোহলিয়ে 2024 চনত টি20 বিশ্বকাপ জয় কৰাৰ পাছতো ৰোহিত আৰু কোহলিয়ে বিগত কেইবছৰমান ধৰি নিজৰ ফৰ্মত নাই শেহতীয়াকৈ ইয়াৰ প্ৰমাণ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিয়েই যাৰ বাবে বহু অনুৰাগীয়ে দুয়োগৰাকী ক্ৰিকেটাৰ ভাৰতীয় দলৰ বাবে বোজা যেন অনুভৱ কৰিছে যাৰ বাবে এসময়ত তেওঁলোকৰ বাবে ষ্টেডিয়াম গুঞ্জৰিত কৰা অনুৰাগীয়ে তেওঁলোকে এতিয়াই অৱসৰ ল'ব লাগে বুলিও দাবী কৰিছে কিন্তু অৱসৰৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ কৰা নাই দুয়োগৰাকী ক্ৰিকেটাৰে বৰঞ্চ তেওঁলোকে যেন আৰু কেইবছৰমান খেলিব বিচাৰে দেশৰ বাবে
দুয়োজন ক্ৰিকেটাৰৰে বৰ্তমান বয়স হৈছে এতিয়া, নহ'লে কেইবছৰমানৰ পাছত তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব লাগিব। তেতিয়া তেওঁলোকৰ অনুপস্থিতিত যশস্বী জয়ছোৱাল, শুভমন গিলে পূৰণ কৰিব পাৰিবনে? দায়িত্ব কঠিন, প্ৰত্যাহ্বানো কঠিন। অৱশ্যে কঠিন প্ৰত্যাহ্বানেই ক্ৰিকেটাৰক গঢ়ি তোলে, যাৰ উদাহৰণ বাৰে বাৰে দেখি আহিছে ভাৰতীয় ক্ৰিকেটে। সেই ছবিখন আৰু এবাৰ দেখা পাবনে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে? অপেক্ষা এতিয়া সময়লৈ। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।